নমস্কাৰ, আপোনালোক সকলোকে মোৰ এই জিবি এডুস্পেয়াৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি ফাইনেলি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd CET এক্সামৰ মেৰিট লিষ্ট পাব্লিছ কৰিছে। আজি এই মেৰিট লিষ্ট সম্পৰ্কে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া আপোনালোকে চাব পাৰে যে আমাৰ এই মেৰিট লিষ্টখনত কি কৈছে। এতিয়া যিহেতু আপোনালোকে ইতিমধ্যে ৰিজাল্ট চাইছে আৰু আপোনালোকে মাৰ্কছো পাইছে হয়তো, গতিকে আপোনালোকৰ যদি মাৰ্কছৰ ক্ষেত্ৰত যদি ভবামতে পোৱা নাই, তেতিয়া আপোনালোকে OMR ছিটখন আপোনালোকে RTI জৰিয়তে এপ্লাই কৰিব পাৰিব আৰু সেয়াটো আপোনালোকে বিফ'ৰ 5 আগষ্টৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। যদি আপোনালোকৰ যদি শংকা আছে বা ভবামতে যদি মাৰ্কছ অহা নাই আজি এতিয়া ৰিজাল্টত, গতিকে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব 5 তাৰিখৰ আগষ্টৰ। সেয়ে এপ্লাই কৰোঁতে আপোনালোকে BEd গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এক্সাম দিবলৈ যাওঁতে যিখন এডমিট আছিলে সেইখন দিব লাগিব আৰু 2 নম্বৰতে আপোনালোকে এপ্লাই কৰোঁতে যি 2000 ৰুপিজ ডেবিট কৰিছিলে তাৰ ৰিচিপ্টটো দিব লাগিব আৰু এতিয়া RTIৰ কাৰণে যিসকলে OMR ছিটৰ কাৰণে যিখনে এপ্লাই কৰিব তাৰ কাৰণে এটা 500 ৰুপিজ কাট কৰিব লাগিব, সেইটোও ৰিচিপ্ট দিব লাগিব। আৰু আপোনালোকে এপ্লাই কৰাৰ পিছত এখন এপ্লিকেশ্যন ফৰ্ম হ'ব, সেই এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট আউট কৰি তাত গুৱাহাটী ইউনিভাৰ্চিটিত জমা দিবই লাগিব। আৰু তাৰপিছত আপোনালোকে আজি যিহেতু এণ্ট্ৰেঞ্চৰ ৰিজাল্ট দিলে, গতিকে আপোনালোকে আজিৰ পিছৰ পৰাই গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক সেই কলেজ বা ইনষ্টিটিউটসমূহত আমাৰ BEdৰ 2025 পৰা 27 ছেশ্যনলৈকে এডমিশ্যন ষ্টাৰ্ট হ'ব। গতিকে আজি আহক আমি এতিয়া মেৰিট লিষ্ট সম্পৰ্কে আলোচনা কৰোঁ। এতিয়া আপোনালোকে চাব পাৰে, এখন চাব পাৰে এতিয়া আমাৰ মেৰিট লিষ্টখন। ইয়াত চাবই আপোনালোকে প্ৰথমতে দিছে চিৰিয়েল নাম্বাৰ দিছে, তাৰপিছত ৰোল নাম্বাৰ দিছে, তাৰপিছত সেই কেণ্ডিডেটজনৰ নাম দিছে। ইয়াত প্ৰথম হ'ল প্ৰীতি দে, তেখেতৰ কেটেগৰীটো দিছে আৰু তেখেত জেনেৰেলৰ হয় আৰু তেখেতে 296 মাৰ্কছ কাৰেক্ট কৰিছে আৰু তেওঁৰ ৰং মাৰ্কছত গ'ল 10 মাৰ্কছ গ'ল, অৰ্থাৎ তেওঁ টোটেল এতিয়া 286 পাইছে আৰু তেওঁ ৰেংক নাম্বাৰ 1, অৰ্থাৎ হাইষ্টগৰাকীয়ে পাইছে 296 মাৰ্কছৰ পৰা 10 মাৰ্কছ ডিডাক্ট হৈ গ'ল, তেওঁ টোটেল পাইছে 286। ঠিক তেনেদৰে দ্বিতীয়গৰাকীয়ে পাইছে কৃতিন ৰয়, তেখেতে 285 পাইছে, তেখেতে 2 নম্বৰ ৰেংকত আছে। ঠিক এনেদৰে আপোনালোকে দেখিব পাইছে যে আমাৰ ৰেংক ৱাইজ নামখিনি মাৰি গৈছে আৰু আপোনালোকে এতিয়া দেখিব পাই যে প্ৰথম লিষ্টত সেয়া 34 নম্বৰ চিৰিয়েল নাম্বাৰ 34 গৰাকীয়ে সংগীতা ডেকা, তেখেতে পাইছে 246 আৰু তেখেতে 34 ৰেংকত আছে। এতিয়া চাব পাৰে 2 নম্বৰ পেজটোত 35 নম্বৰ গৰাকীয়ে পাইছে 246। এনেকৈ আপোনালোকে চাব পাৰে এজ এ মেৰিট বেচিছত দিছে তেওঁলোকে। এখন চাওক, এতিয়া প্ৰথম 2 নম্বৰ পেজত 68 নম্বৰ গৰাকীয়ে পাইছে 237। ঠিক তেনেদৰে 3 নম্বৰ পেজটোত পাইছে চিৰিয়েল নাম্বাৰ 69 নম্বৰ গৰাকীয়ে পাইছে 237। ঠিক তেনেদৰে এই পেজৰ 102 নম্বৰ গৰাকীয়ে পাইছে 232 মাৰ্কছ। এনেকৈ যিহেতু আপোনাৰ বহুত পেজ আছে, গতিকে মই ওপৰৰ পৰা অলপ কৈ দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব, নহ'লে মই মেৰিট লিষ্টখন মই আপোনালোকৰ ডেছক্ৰিপশ্যনতে দি দিম, আপোনালোকে ডাউনলোড কৰি চাই ল'ব পাৰিব। এতিয়া চাওক, এই 103 নম্বৰ গৰাকীয়ে পাইছে ইলহান নাজমি, তেখেতে পাইছে 232 আৰু তেখেতৰ ৰেংক আছে 103, 103 নম্বৰত আছে। ঠিক তেনেদৰে এতিয়া চাব পাৰে, এতিয়া আমি যদি 5 নম্বৰ পেজটো চাওঁ, এনেকৈ ঠিক 137 নম্বৰ গৰাকীয়ে পাইছে হীৰকজ্যোতি দাস, তেখেতে 225 পাইছে, 137 ৰেংকত আছে। এনেদৰে প্ৰায় আমাৰ বহুত গোটেইখিনিৰে লিষ্ট মাৰি দিছে, যিহেতু যিখিনি এপিয়াৰিং হৈছিলে। এনেকৈ যদি চাই আপোনালোকে চাব পাৰে, এই পেজটো চাওক, 204 নম্বৰ গৰাকীয়ে পাইছে অনন্যা পিঞ্চা, তেখেতে পাইছে 218 মাৰ্কছ পাইছে, তেখেতে 204 নম্বৰ ৰেংকত আছে। এনেদৰে আপোনালোকে চাব পাৰে 205 নম্বৰ গৰাকীয়ে পাইছে 218 মাৰ্কছ পাইছে। ঠিক তেনেদৰে এই পেজৰ 238 নম্বৰ গৰাকীয়ে পাইছে তানু চৰকাৰ, তেখেতে 214 পাইছে। ঠিক তেনেদৰে এতিয়া এনেকৈ চাব পাৰে, এনেকৈ যদি আমি চাই গৈ থাকোঁ প্ৰায় চাব আপোনালোকে, এনেকৈ চাব পাৰে আপোনালোকে আমাৰ প্ৰায় এতিয়া যদি এই পেজৰ যদি আমি এতিয়া প্ৰায় আমি 11 পেজ পাইছোঁ, 11 পেজলৈকে আপোনাৰ চাব পাৰে 341 নম্বৰ গৰাকীয়ে পাইছে 208 মাৰ্কছ পাইছে তেখেতে। ঠিক তেনেদৰে আমাৰ চিৰিয়েল নাম্বাৰ 375 নম্বৰ গৰাকীয়ে পাইছে 206 মাৰ্কছ। এনেদৰে আমাৰ বহুত পেজ আছে, প্ৰায় 400 এবভ পেজ আছে। ইয়াত এনেকৈ চাব পাৰে, গোটেইখন পেজ আমি ডিছকাছ কৰিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে মই অকণমান দেখাই দিছোঁ আপোনালোকক। এনেকৈ চাওক, আপোনালোকে টোটেল আমাৰ 545 নম্বৰ গৰাকীয়ে পাইছে 197 মাৰ্কছ পাইছে। ঠিক তেনেদৰে এনেকৈ চাব পাৰে আপোনালোকে 579 নম্বৰ গৰাকীয়ে পাইছে
196 মাৰ্কছ জ্যোতি গগৈ তেওঁৰ ৰেংক আছে 579 নম্বৰত আছে এতিয়া এনেকৈ চাব পাৰে আপোনালোকে যেহেতু আমাৰ পিডিএফটো বহুত ডাঙৰ বহুত পেজ আছে গতিকে গোটেই পেজকেইখন ডিছকাছ কৰাটো সম্ভৱ নহ'ব বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো গতিকে আপোনালোকে মই ওপৰৰ পৰা এনেকৈ দেখাই দিছোঁ 681 নম্বৰগৰাকীয়ে পাইছে 192 মাৰ্কছ ঠিক তেনেদৰে আমাৰ যিখিনি চাই যাব পাৰে আপোনালোকে যিখিনিয়ে এপিয়াৰিং হৈছিলে এক্সামটোত সেই প্ৰত্যেকখিনিয়ে আমাৰ মাৰ্কছখিনি মেৰিট ৱাইজ এনেকৈ দি দিছে বেছিৰ পৰা কমলৈ এনেকৈ আপোনালোকে চাব পাৰে যদি আমাৰ 1000 নম্বৰগৰাকীয়ে কিমান পাইছে চাই আছোঁ এতিয়া চাব পাৰে আপোনালোকে এটা চাওক 1000 নম্বৰগৰাকী আছে তেওঁ পাইছে 182 মাৰ্কছ পাইছে ঠিক তেনেদৰে আমাৰ প্ৰায় 15,000 এবভে এপ্লাই কৰিছিলে তাৰে আমাৰ 14,000 মানে এক্সামটোত এপিয়াৰিং হৈছিলে গতিকে সেই গোটেই 14,000ই আমাৰ এই মেৰিট লিষ্টখনত পাব্লিছ কৰিছে গতিকে চাব পাৰে এনেকৈ আমি যদি এতিয়া শেষত চাওঁগৈ প্ৰায় 1462 নম্বৰগৰাকীয়ে পাইছে 173 মাৰ্কছ পাইছে আপোনালোকে দেখিব পাৰে যিহেতু ছেম মাৰ্কছ পোৱা বহুত আছে কেণ্ডিডেট গতিকে সেইকাৰণে আমাৰ লিষ্টখনো বহুত দীঘলীয়া আছে আৰু এপিয়াৰিঙো যিহেতু বহুত ল'ৰা ছোৱালী ইয়াত কৰিছিলে প্ৰায় 15,000 মানে এপ্লাই কৰিছে ইয়াত 14,000 মানে এক্সামটো দিছে গতিকে আপোনালোকে চাব পাৰে এনেকৈ যিহেতু গোটেইখন চোৱা লাহে লাহে যোৱাটো সম্ভৱ নহয় মই অকণমান দিছোঁ আৰু আপোনালোকক মই পিডিএফটো মোৰ ডেছক্ৰিপশ্যনতে দিনে আপোনালোকে ডাউনলোড কৰি নিজে চাই ল'ব পাৰিব আপোনালোকৰ নাম অনুযায়ী কিমান মাৰ্কছ পাইছে বা আপোনালোকৰ ৰোল নম্বৰটো কিমান এনেকৈ মিলাই ল'ব এতিয়া চাব পাৰে মই 2000 নম্বৰগৰাকী কিমান পাইছে দেখাই আছোঁ বাৰু সেইটো এতিয়া চাব পাৰে আপোনালোকে 2000 নম্বৰগৰাকীয়ে পাইছে পৰিস্মিতা বৰা তেখেতৰ নাম তেখেতে 164 মাৰ্কছ পাইছে ঠিক তেনেদৰে আমাৰ প্ৰায় 14,000 ষ্টুডেণ্টৰ যিহেতু আমাৰ মেৰিট লিষ্ট মাৰিছে গতিকে সেইগৰাকী আপোনাৰ কিমান পাইছে মই আপোনালোকক দেখাই আছোঁ এতিয়া আপোনালোকে চাব পাৰে প্ৰায় আমাৰ এতিয়া 2415 নম্বৰগৰাকীয়ে পাইছে 115 মাৰ্কছ পাইছে ঠিক তেনেদৰে আপোনালোকে এতিয়া লক্ষ্য কৰিছে যে আমাৰ 2516 নম্বৰগৰাকীয়ে পাইছে জ্যোতিকা কুমাৰ তেখেতে পাইছে 157 মাৰ্কছ ঠিক তেনেদৰে আমাৰ 2600 নম্বৰত আছে আশৰাফুল ইছলাম তেখেতে পাইছে আমাৰ 156 মাৰ্কছ আৰু এনেকৈ চাব পাৰে গোটেই যিহেতু আমাৰ যিখিনি এক্সাম দিছিলে তেখেতসকলৰ কোনে কিমান মাৰ্কছ পাইছে গোটেই লিষ্টখন দি দিছে আৰু সেই তাত 14,000 এবভ আছে যিখিনি আপোনাৰ এক্সামটোত এপিয়াৰিং হৈছিলে ঠিক তেনেদৰে এনেকৈ ভিডিঅ'টো প্ৰায় দীঘলীয়া হৈ থাকিব এনেকৈ যদি আপোনালোকে চাব পাৰে এতিয়া মই দেখাই দিছোঁ এতিয়া আমাৰ 4,000ত যিগৰাকী আছে মই তেখেতৰটো দেখাই আছোঁ ৰ'ব এনেদৰে এতিয়া আপোনালোকে চাব পাৰে মই এই পেজৰ লাষ্টত 3400ত আছে পৰিস্মিতা শৰ্মা তেখেতে পাইছে 147 মাৰ্কছ ঠিক এনেদৰে মানে আমাৰ যিখিনি এপিয়াৰিং হৈছিলে গোটেইখিনিৰে মাৰ্কছ দি দিছে এই গোটেই পিডিএফটোতে আপোনালোকে চাই ল'ব পাৰিব আৰু যিহেতু আপোনালোকে এতিয়া এপ্লাই কৰাৰ পিছত কি কৰিব আপোনালোকে যিহেতু গম পাইছে যে কাৰণ এতিয়া যদি আপোনালোকে যিখিনি এপ্লাই কৰে যিটো সময়ত যিখন ইনষ্টিটিউট চুজ কৰিছিলে আপোনালোকে সেইখনত এতিয়া এপ্লাই কৰিব পাৰিব কাইলৈৰ পৰা কিছুমানত আৰম্ভ হ'ব কিছুমানত সোমবাৰ মানৰ পৰা হয়তো আৰম্ভ হ'ব পাৰে যিখন BEd কলেজ চুজ কৰিছিলে আপোনালোকে এপ্লাই কৰোঁতে গভৰ্ণমেণ্টে হওক বা প্ৰাইভেটে হওক সেইকেইখনত আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব আজি যিহেতু মাৰ্কছটো পাই গ'ল আপোনালোকে এতিয়া আপোনালোকে যদি মই দেখাব বিচাৰোঁ শেষত আমাৰ কি নম্বৰত আছেগৈ এতিয়া আপোনালোকে চাব পাৰে আমাৰ যিহেতু পিডিএফটো বহুত দীঘল গতিকে স্পীড যোৱাই আছোঁ মই একেচতে আপোনালোকক আমাৰ লাষ্টত কিমান আছে মই সেইটো দেখাই দিছোঁ আমাৰ কিমান এপিয়াৰ আছে মই দেখাই দিছোঁ আপোনালোকক নহ'লে লাহে লাহে গৈ থাকিলে বহুত হ'ব এতিয়া চাব পাৰে আমাৰ টোটেল এপিয়াৰিং হৈছিলে এক্সামটো দেখিলে আপোনালোকে 15,282 জনে হৈছিলে কিন্তু তাৰে প্ৰায় আমাৰ এবচেণ্টো হৈছে এই ৰেটখিনি যিখিনি আছে সেইখিনি প্ৰায় এবচেণ্টে আমাৰ প্ৰায় 1,000 মান এবচেণ্ট হৈছিলে দেখিছে আমাৰ 1,000 এবভ এবচেণ্টে আছিলে এতিয়া আপোনালোকে চাব পাৰে ইয়াত আমাৰ এক্সাম দিছিলে চব 14,753 গৰাকী আমাৰ এক্সামটোত এপিয়াৰিং হৈছিলে আৰু একদম লাষ্টৰ গৰাকীয়ে পাইছে অৰ্থাৎ তেখেতৰ নিগেটিভতে আহিছে মাৰ্কছখিনি দেখিছে যিহেতু এটেম্প অলপ কম কৰিছিলে ভুলটো বেছি হৈছে
মানে শুদ্ধ অলপ কম হ'ল, ভুলটো বেছি হ'ল। গতিকে তেওঁলোকে কিছুমানে দেখিলে নহয় মাইনাছ মাৰ্কছতো আহিছে, 32 -32 মাৰ্কছ পাইছে। গতিকে আপোনালোকে এতিয়া যে আপোনালোকে 14,753 দিছে, সেইকাৰণে প্ৰত্যেকৰে দিছে। হয়তো কিছুমানে নিগেটিভতো মাৰ্কছ গুচি গৈছে, কিছুমানে 0ৰ পৰা নিগেটিভতো গুচি গৈছে। কাৰণ 0ৰ পৰা নিগেটিভ যিহেতু এটা কাৰণে গৈছে, যিহেতু নিগেটিভ মাৰ্কছো আছিলে, যিহেতু আমাৰ 100টা কুৱেশ্যন আছিলে, যদি শুদ্ধ হয় 4 মাৰ্কছকৈ দিয়ে, যদি আপোনাৰ ভুল হয় তেতিয়া নিগেটিভ 1 মাৰ্কছকৈ গৈছিলে। গতিকে সেইকাৰণে কিছুমানৰ যদি ভুল বেছি হৈছে, শুদ্ধ যদি কম আছে, তেখেতসকলৰ এনেকুৱা নিগেটিভত আহি গৈছে বা কিছুমান 0 হৈ গৈছে। গতিকে আপোনালোকে যিখিনি আজি কোৱালিফাই কৰিছে জানে, যিহেতু আমাৰ জেনেৰেলৰ ক্ষেত্ৰত 80 পাব লাগে, আৰু আমাৰ যিখিনি কেটেগৰীৰ পৰা বিলং কৰে তেওঁলোকে 60 পাব লাগে, জাষ্ট এপ্লিকেবলৰ কাৰণে। গতিকে যিখিনি তাৰ 60 or 80 মোৰ এবভ পাইছে, সেইখিনিয়ে আপোনালোকে যিকেইখন BEd কলেজ চুজ কৰিছিলে, গভৰ্ণমেণ্ট হওক বা প্ৰাইভেট হওক, তেওঁলোকে আজিৰ পৰা যেতিয়া আমাৰ ইনষ্টিটিউটবিলাকত এপ্লাই ষ্টাৰ্ট হ'ব, তেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু হয়তো যদি কিছুমানৰ এতিয়া মাৰ্কছ যদি ভবামতে অহা নাই, যদি বেছি কম আহিছে, তেতিয়া আপোনালোকে RTI কৰিব পাৰে গুৱাহাটী ইউনিভাৰ্চিটিলৈ গৈ পিনি, বা এতিয়া প্ৰথমতে অনলাইন এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে খালি 5 আগষ্টৰ আগতে এপ্লাই কৰিব লাগিব, আৰু তাৰ কাৰণে 500 এটা ৰুপিজ আপোনালোকে পে' কৰিব লাগিব। মই দেখাই দিছোঁ লিষ্টখন আপোনালোকক কৰিব। এতিয়া মই আপোনালোকৰ লিষ্টখন দেখাই দিছোঁ, সেইখন এতিয়া আপোনালোকে এখন চাব পাৰে। চব যিখিনি মানে আমাৰ OMR ছিটখন এতিয়া এপ্লাই কৰিব বিচাৰে, তেখেতসকলে 500 ৰুপিজ এটা দিব লাগিব, আৰু তেখেতসকলে 5 আগষ্টৰ আগতে এপ্লাই কৰিব লাগিব। আৰু তাত সেই এপ্লাই কৰোঁতে কি দিব লাগিব, BEd এণ্ট্ৰেঞ্চ দিওঁতে যিটো এডমিট আছিলে সেইটো দিব লাগিব, আৰু এপ্লাই কৰোঁতে যি 2000 ৰুপিজ এটা ডিডাক্ট কৰিছিলে সেইটোৰ ৰিচিপ্ট দিব লাগিব, আৰু এইটোৰ কাৰণে RTI কাৰণে 500 এটা এক্সট্ৰাকৈ দিব লাগিব। আৰু তাৰ যেতিয়া এপ্লাই কৰাৰ পিছত এপ্লিকেশ্যন ফৰ্মখন হ'ব, আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম ওলাব, সেইখনো সিহঁতি আমি ছাবমিট কৰিব লাগিব। গতিকে এনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব। আপোনালোকে হয়তো মাৰ্কছটো এতিয়া নিজে হয়তো চাই ল'ব লিংকত গৈ পিনি, আৰু এই PDF টো আপোনালোকে ডেছক্ৰিপশ্যনতে মোৰ পাই যাব, ডাউনলোড কৰি ল'ব পাৰিব। আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, আমি কেনেদৰে এপ্লাই কৰিব লাগিব, এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ যিকেইখন BEd ইনষ্টিটিউশ্যন আছে, সেই সম্পৰ্কে যদি আপোনালোকে আৰু জানিব বিচাৰে, তেতিয়া মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে আজি ভিডিঅ'টো ইমানটোৱে আছিলে, ধন্যবাদ।